আমি সুৰ বাহিনীৰ নামেৰে শ্ৰদ্ধাৰ আমাৰ জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি এনেদৰে ওলাইছোঁ আৰু সেই তেওঁলোকে যেনেদৰে বিশ্বাস কৰিছিল যে শিল্পী কলাকুশলীক সদায় ৰাইজেই স্বীকৃতি দিয়ে, ৰাইজেই পৰিচয় দিয়ে। গতিকে এনেকুৱা দুৰ্যোগৰ সময়ত আমি সকলো একত্ৰিত হৈ আগবাঢ়িলেহে আমি বিপদসংকুল সময়বোৰ অতিক্ৰম কৰিব পাৰিম। গতিকে সেই আদৰ্শ, সেই বিশ্বাস লৈ আমি ওলাই আহিছোঁ। 2, 3, 4 আমি ৰাজপথত আমি সাহায্য সংগ্ৰহ কৰিম আৰু তাৰপিছত আমি 8, 9 আমি বহুকেইটা সংস্থা একেলগে আছোঁ। অসম চলচ্চিত্ৰ সমাজ, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আমি ইতিমধ্যে 4-5 দিনৰ সাহায্য প্ৰদান কৰি ঘূৰি আহিছোঁ। ইতিমধ্যে পুনৰ আমি যাম আৰু গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন, চিকিৎসালয় সংস্থা, সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব, অভিনয় আমি সকলো মিলি পেলাই একেলগে ওলাইছোঁ আৰু অহা 8, 9 আৰু 10 তাৰিখে 9, 10, 11 তাৰিখে 8 তাৰিখে আমি ইয়াৰ পৰা ৰাওনা হ'ম। 9, 10, 11 তাৰিখে আমি তাত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিম, কাৰণ এতিয়া লাহে লাহে কিছুমান ঠাইত পানী শুকাইছে আৰু লাহে লাহে অসুখ বিসুখবোৰ আৰম্ভ হৈছে। গতিকে সেইখিনি আমি 2টা ডাঙৰ আমি মেডিকেল কেম্প কৰিম। আমাৰ প্ৰায় 40জনীয়া এটা টীম যাব, চিকিৎসক, পেৰামেডিকেল, নাৰ্ছিং সকলো মিলি, আৰু আমি মেণ্টেল হেল্থটোৰ কথাও আমি চিন্তা কৰিছোঁ, কাৰণ এইখিনি সময়ত মই নিজে ভুক্তভোগী, মই জানো এনেকুৱা সময়ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। নিজৰ সন্মুখতে পৰিয়ালৰ কিমানজনক কোনোবাই হেৰুৱাই পেলাইছে, তাৰপিছত নিজক আকৌ মানসিকভাৱে গঢ়ি তোলাটো, থিয় কৰি তোলাটো বহুত কঠিন কাম। গতিকে আমি মেণ্টেল হেল্থটোৰ কথাও চিন্তা কৰিছোঁ আৰু তাৰপিছত আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ এতিয়া ৰিবিল্ডিঙৰ কাৰণে যিবোৰ প্ৰয়োজনীয় হ'ব, পাকঘৰৰ বস্তু বা বেডৰুমৰ বস্তু, ঘৰ এটা সংস্থাপন পুনৰ কৰিবলৈ যেনেকুৱা সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু স্বাস্থ্যজনিত ফেনাইল, ডেটল, ব্লিচিং পাউডাৰ ইত্যাদি হাইজিনৰ বস্তু, তেনেকুৱাবোৰ বস্তু সামগ্ৰী লৈ আমি এইবাৰ আগবাঢ়িম আৰু বিশেষকৈ চিকিৎসা শিবিৰটোৱে মই ভাবোঁ বহুখিনি সহায় কৰিব সকলোকে। গতিকে তেনেদৰে আমি আগবাঢ়িবলৈ লৈছোঁ। এটা বিশাল দলে আমি আগবাঢ়িম 8 তাৰিখে ইয়াৰ পৰা উজনিলৈ। শ্ৰদ্ধা ৰাইজক ক'ব খুজিছোঁ, আপোনালোকে জানে আৰু ৭৬ চনতে এনেকুৱা বানৰ পৰিস্থিতিৰ সময়তে জয়ন্ত হাজৰিকা সুৰ বাহিনী উলিয়াইছিলে। পৰৱৰ্তী সময় আমি কেইবাবাৰো সুৰ বাহিনী লৈ পেলাই এনেকুৱা বান বিধ্বস্ত অঞ্চললৈ গৈছিলোঁ, যাত্ৰা কৰিছিলোঁ আৰু তাতে এবাৰ মাত্ৰ মাতোতেই জুবিনো আমাক লগ দিছিলে। মনত পৰে সেইবোৰ কথা। পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, আমি গোটেই আছিলোঁ। আমি অকল গায়ক গায়িকাই নহয়, সাংবাদিকৰ পৰা আৰু চিত্ৰ সাংবাদিক, তাৰ ওপৰৰ পৰিচালক, সকলো মানে ফিল্ডৰ আৰু সকলো সমাজৰ ব্যক্তি আমি একগোট হৈ পেলাই আমি সুৰ বাহিনী উলিয়াইছিলোঁ, গৈছিলোঁ। আৰু এইবাৰো আপোনালোকে জানে যে অতি এটা দুখজনক ঘটনা হৈ আছে চব চাৰিওফালে, বিশেষকৈ উজনি অসমত। মই আজি কেইদিনমান আগতেই যোৰহাটৰ পৰা আহিছোঁ, গৰিমাও আছিলে সেইখিনি সময়তে। আমি মানে ভাবিবই পৰা নাই যে তাৰ কেইদিনমান পাছত যে যোৰহাট, শিৱসাগৰ, নাজিৰা এইসকল অঞ্চলত এনেকুৱা ধৰণৰ এটা বান বিধ্বস্ত পৰিৱেশ হ'ব বুলি পেলাই। কিন্তু যি নহওক, আমি আজি সকলো ৰাইজৰ লগত একেলগে ওলাইছোঁ।